হয়, এতিয়া মই উপস্থিত আছোঁ নগাঁও জিলা উৰিয়া গাঁও যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত আৰু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত এইবাৰ কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস অনুষ্ঠিত কৰা দিহা কৰিছে আৰু মই পোনপটীয়াকৈ যাব বিচাৰোঁ যিসকল ইয়াত বৰ্তমান উদ্যোক্তা আছে উদ্যোক্তাসকলে যাব বিচাৰোঁ। এইবাৰ অসমৰ যুৱ ছাত্ৰ পৰিষদৰ যিটো কেন্দ্ৰীয় সমিতি আছে সেই কেন্দ্ৰীয় সমিতিৰ সহযোগত নগাঁও জিলা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত এইবাৰ নগাঁও বাইপাছ চকত কেন্দ্ৰীয়ভাৱে জ্যোতিপ্ৰসাদ আগৰৱালা ব্যক্তিৰ আয়োজনৰ দিহা কৰিছে। আমাৰ পোনপটীয়াভাৱে উদ্যোক্তা আছে উদ্যোক্তাৰ পৰা জানিব বিচাৰোঁ এইবাৰ কি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। নিশ্চয়কৈ অসমৰ পুৰোধা ব্যক্তি জননেতা জনশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি পবিত্ৰ স্মৃতিত আমি কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসটি বা উৰিয়া গাঁও বাইপাছ চকত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত নগাঁও জিলা সমিতিৰ উদ্যোগত উৰিয়া গাঁও আঞ্চলিক সমিতি আৰু নগাঁওবাসী ৰাইজৰ সহযোগত আমি উৰিয়া গাঁও বাইপাছ চকৰ যি পুৰণা খেলপথাৰ তাতে আমি আয়োজন কৰিছোঁ। উক্ত দিনা সম্পূৰ্ণৰূপে পুৱা 9 বজাৰ পৰা আমাৰ পৰম্পৰা অনুযায়ী পৰিষদৰ পতাকা উত্তোলন, তাৰ পিছতে আমাৰ শ্বহীদ তৰ্পণ, তাৰপিছতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পবিত্ৰ স্মৃতিত তেখেতৰ প্ৰতিচ্ছবিত মাল্যৰ্পণৰ বন্তি প্ৰজ্বলন হ'ব। তাৰ সমান্তৰালভাৱে আমি সপ্তম বাৰ্ষিক দীপজ্যোতি শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। তাৰ লগে লগে আমাৰ মুকলি সভা, সাংস্কৃতিক সমাৰোহ আৰু শিল্পী সম্বৰ্ধনা কাৰ্যসূচী ৰাখিছোঁ। তাৰ লগে লগে আমাৰ বিয়লি 2 বজাৰ পৰা জ্যোতি সংগীত প্ৰতিযোগিতা হ'ব। তাৰ পিছতে আমাৰ ভেকশ্যন প্ৰতিযোগিতা আছে আৰু নিশাৰ ভাগলৈ আমি সম্পূৰ্ণৰূপে অসমৰ যি জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন আৰু তৰালী শৰ্মা বাইদেউকে প্ৰমুখ কৰি কৃষ্ণমণি নাথ, বৰণ বিকাশ আৰু আৰোহণ বৰদলৈ সংগীতানুষ্ঠান ৰাখিছোঁ। আমি সম্পূৰ্ণৰূপে পাৰম্পৰিক পথাৰে ভোগালী উৎসৱৰ লগত সংগতি ৰাখি সম্পূৰ্ণৰূপে অসমৰ ৰাইজক মানে হেৰিৰ কাৰণে সাংস্কৃতিক এক চিন্তাধাৰা অৱকাশ দিবৰ কাৰণে আমি কেন্দ্ৰীয়ভাৱে ইয়াতে শিল্পী দিৱস আয়োজন কৰিছোঁ আৰু আমি আশা কৰিছোঁ নগাঁওবাসী ৰাইজ অসমবাসী ৰাইজে সম্পূৰ্ণৰূপে সহায় সহযোগ আৰু দিহা পৰামৰ্শ আমাৰ শিল্পী দিৱসটিলৈ আজি তাৰিখত দেখা যায় যে নৱপ্ৰজন্মৰ বহু ছাত্ৰ ছাত্ৰীয়ে হওক জ্যোতিপ্ৰসাদ আগৰৱালাক চিনি নাপায় বা তেওঁৰ গীত মাতবিলাক চৰ্চা দেখিবলৈ নাযায়। এই ক্ষেত্ৰত আপোনালোকে সেই শিল্পী দিৱসৰ যোগেদি সেই ছাত্ৰ ছাত্ৰীসকলে কিবা আহ্বান জনাব বা তেনেকুৱা কিবা অনুষ্ঠান ৰাখিছে নেকি? ৰাখিছোঁ। আমি জ্যোতিপ্ৰসাদৰ এখন সংগীতালেখক জ্যোতিপ্ৰসাদ আপুনি ক'বৰ দৰে ঠিকেই কৈছে যে নৱপ্ৰজন্মই আজিকালি ইলেক্ট্ৰনিক যি মোবাইলৰ জৰিয়তে জানিব পাৰে কিন্তু সিমানখিনি জানিবগৈ নোৱাৰে। কিন্তু যি জ্যোতি সংগীতৰ যি এক লালিত্য যি এক সুৰমা আছে সেই কথা বতৰাবিলাকো আমি জ্যোতি সংগীত কম্পিটিশ্যনৰ যোগেদি অসম ভিত্তিত আমি আয়োজন কৰিছোঁ আৰু ইয়াতে সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। পৰৱৰ্তী সময়ত আমি গোটেইখিনি সংগীত আমাৰ প্ৰতিযোগিতাৰ বিষয়ে জনাম। আমি আৰু তাৰ লগত চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিছোঁ, ভেকশ্যন প্ৰতিযোগিতা ৰাখিছে। জ্যোতিক জানি শুনি জ্যোতিৰ চৰিত্ৰৰ ওপৰত যি নাটক আছে, যি বোলছবি আছে, সেই কথা ছবিৰ ওপৰতে চৰিত্ৰৰ ওপৰত ভেকশ্যন প্ৰতিযোগিতা ৰাখিছোঁ। সম্পূৰ্ণৰূপে ব্যতিক্ৰমী চিন্তাৰে আমি কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস ইয়াতে আমি আয়োজন আপোনালোকে এখন মুকলি সভা যিহেতু আয়োজন কৰিছে সেই মুকলি সভালৈ অসমৰ গণ্যমান্য কোনসকল ব্যক্তি নিমন্ত্ৰণ জনাইছে? আমি মুকলি সভালৈ মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি কুলধৰ শইকীয়া ছাৰক মাতিছোঁ আৰু লোক সংস্কৃতিৰ গৱেষক অনিল শইকীয়া ছাৰক মাতিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাক মাতিছোঁ আৰু আমাৰ নগাঁৱত থকা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য হিতেশ ডেকা ছাৰক মাতিছোঁ। এইসকল বৰেণ্য ব্যক্তি আমাৰ মুকলি সভাখনত অংশগ্ৰহণ কৰিব। তাৰোপৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু অন্যান্য সকলো আমাৰ কেন্দ্ৰীয় সমিতিৰ সকলো নেতৃত্ব ইয়াত অংশগ্ৰহণ কৰিব। হয়, এয়া আছিলে নগাঁও জিলা যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতি আৰু তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিলে যে শিল্পী দিৱসটি তেওঁ কিদৰে আয়োজন কৰিব আৰু ইতিমধ্যে প্ৰাথমিক যিটো যুঁজা এই সম্পূৰ্ণ প্ৰায় কৰি তুলিছে।